নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাইছোঁ। লগতে আগন্তুক 2026 বৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে শুভ হওক, সকলো ভালকৈ থাকক। আজি মই বৃষ ৰাশিৰ 2026 বৰ্ষটো কেনেকুৱাকৈ যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। যিহেতু গোটেই বছৰখিনি কওঁতে বহুত সময় লাগে, তথাপিও মই বহুত কম সময়ত চমুকৈ কৈ দিম। প্ৰথমতে আহিছোঁ ৰাশিফলৰ, বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বছৰটো কেনেকুৱা যাব। বহুতখিনি শুভ বুলি ক'ব পাৰি। আপোনাৰ ৰাশিৰ আৰম্ভণিতে ৰাশিৰ অধিপতি হৈছে যিহেতু শুক্ৰ, বৰ্তমান অষ্টমত আছে। দ্বিতীয় পতি যদি চোৱা যায়, ৰাশিৰ দ্বিতীয়পতি হৈছে বুধো আছে অষ্টমত। তৃতীয়পতি হৈছে চন্দ্ৰ আছে আপোনালোকৰ দ্বাদশত। চতুৰ্থপতি হৈছে ৰবি আছে অষ্টমত। পঞ্চমপতি হৈছে বুধ আছে অষ্টমত। ষষ্ঠপতিও ঠিক তেনেকুৱাকৈ অষ্টমতে আছে শুক্ৰ। সপ্তমপতি হৈছে মংগল, অষ্টমত আছে। অষ্টমপতি শনি যিহেতু একাদশত আছে। নৱমপতিও শনি একাদশত আছে। এনেকৈ তাৰমানে আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। যিহেতু আমি আৰম্ভণিত যদি কিছু অশুভ হয়, বছৰটো বহুত সৰু সুৰা হ'লে অশুভ হৈ থাকে, কিন্তু বছৰটো যদি ভাল হয়, প্ৰথমখিনি গোটেই বছৰটো ভাল হয়। গতিকে আৰম্ভণিতে কিন্তু আপোনাৰ যিটো শুক্ৰ গ্ৰহ বৃহস্পতিৰ ঘৰত আছে। বৃহস্পতি হৈছে দেৱগুৰু, শুক্ৰ হৈছে দৈত্যগুৰু। যিটো গুৰু গৃহত থকাৰ কাৰণে শুক্ৰ কিন্তু কিছু শুভ বুলি ধৰিব পাৰি। প্ৰথমতে আহিছোঁ শিশুসকলৰ কাৰণে। শিশুসকলৰ যদি ৰিষ্ট চোৱা যায়, বৰ্তমান যিহেতু আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ অষ্টমত আছে, আপোনালোকৰ কিন্তু শিশুৰ সৰু সুৰা সমস্যা বেমাৰ আজাৰ হৈ থাকিব পাৰে। আৰু যদি হৈ আছে, বিশেষ চিন্তাৰ কোনো কাৰণ নাই। যিহেতু আপোনালোকৰ ফেব্ৰুৱাৰী মানৰ পৰা শুক্ৰ অতি শুভ হ'ব, শনিৰ ঘৰত যাব, আৰু মাৰ্চ এপ্ৰিললৈকে শনিৰ ঘৰতে থাকিব। আৰু তাৰপিছতো শুক্ৰ যিহেতু তুংগী হ'ব দ্বাদশত মেষৰ, আৰু আপোনালোকৰ একাদশত তুংগী হ'ব। তুংগ হোৱাৰ লগে লগে কিন্তু শিশুসকলৰ ৰিষ্ট বা বেমাৰ আজাৰ যদি হৈ আছে, তেওঁলোকৰ কিন্তু শুভ হ'ব, ভাল হ'ব। চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকে স্বস্তি মন্ত্ৰ পাঠ কৰিব, অতি সহজ। আপোনালোকে নেটতো পাব, সকলোতে পায়, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ কিছু পিতৃ মাতৃৰ ক্ষেত্ৰত, মাতৃস্থানত যিহেতু কেতু বহি আছে, সেইকাৰণে শিশুসকলৰ মাতৃৰ কিছু সৰু সুৰা পেটৰ বেমাৰ, পেটৰ অসুখ এনেকুৱা হৈ থাকিব পাৰে। আৰু পিতৃস্থানত যদি চোৱা যায়, পিতৃস্থানত আছে যিহেতু ৰাহু আৰু শনি, সেইকাৰণে পিতৃ মাতৃৰ কিছু অকণমান অশুভ আছে। আৰু ফেব্ৰুৱাৰী মানৰ পৰা পিতৃৰ শুভ হ'ব। যদিও ৰাহু আছে, ৰাহুৰ কাৰণে পেটৰ অকণমান সমস্যা, টকা পইচা কিছু সমস্যা, তথাপি কিন্তু শনিৰ কাৰণে অতি শুভ ফল লাভ কৰিব। শনি যিহেতু একাদশত আহিব, আৰু শনি আহিব যিহেতু গুৰু গৃহত অহাৰ লগে লগে কিন্তু আপোনালোকৰ পিতৃ মাতৃৰ শুভ হ'ব। যদি আমি চাওঁ শিক্ষাৰ ক্ষেত্ৰত, প্ৰাথমিক শিক্ষাৰ দ্বিতীয়ত আছে বৃহস্পতি, পাকপুদ্ধা অতি শুভ হ'ব। তৃতীয়ৰ প্ৰতি হৈছে চন্দ্ৰ, যিহেতু দ্বাদশত আছে। চতুৰ্থত আছে কেতু থকাৰ কাৰণে পঢ়া শুনাত কিন্তু অংক শাস্ত্ৰ বা এইবিলাকত কিন্তু আগবাঢ়িব পাৰিব। বাকী ক্ষেত্ৰত যিহেতু অধিপতি ৰবি আপোনালোকৰ মাঘ মাহৰ পৰা, যিহেতু মাৰ্চৰ বা জানুৱাৰী 15ৰ পৰা এপ্ৰিলৰ 15 আৰু মে' 15লৈকে অতি শুভ হ'ব প্ৰাইমেৰী শিক্ষাৰ্থীসকলৰ। যিহেতু ৰবি তুংগ হ'ব, আৰু সংক্ৰান্তিত যিহেতু শনিৰ ঘৰত যাব, আৰু নিজৰ যিহেতু পুত্ৰৰ গৃহত যাব, তেতিয়া কিন্তু ৰবি অতি শুভ হ'ব প্ৰাইমেৰী শিক্ষাৰ্থীসকলৰ কাৰণে। গতিকে গোটেইখিনি হ'ব বুলি ক'ব পাৰি। মেথছত ভাল ৰিজাল্ট কৰিব, বাকী ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি। যিহেতু ৰবি এপ্ৰিললৈকে কিন্তু অতি শুভ। আকৌ মে'ত অকণমান কিছু 15ৰ পৰা জুনৰ 15লৈকে কিছু অকণমান সমস্যা হ'ব পাৰে। তাৰপিছত কিন্তু আকৌ শুভ ফল লাভ কৰিব। যিহেতু মে' 15ৰ পৰা শুক্ৰৰ গৃহত থাকিব, শুক্ৰ আৰু ৰবি দুটা শত্ৰু গৃহত থকাৰ কাৰণে কিছু অকণমান অশুভ ফল পাব পাৰে। উচ্চ শিক্ষা যদি চাওঁ আমি, উচ্চ শিক্ষাৰ অধিপতি হৈছে বুধ আছে বৰ্তমান অষ্টমত। গতিকে অষ্টমত যেতিয়া গ্ৰহবিলাক থাকে, তেতিয়া কষ্ট কৰি আগবাঢ়িব পাৰি। গতিকে কষ্টৰ ফলত আগবাঢ়িব পাৰিব। আৰু আপোনালোকৰ যিহেতু দ্বাদশপতি মংগল অষ্টমত আছে বৰ্তমান, আপোনালোকৰ মাৰ্চৰ শেষৰ ফালৰ পৰা উচ্চ শিক্ষিতসকলৰ ভাল ফল লাভ কৰিব। উচ্চ শিক্ষা ভাল ৰিজাল্ট কৰিব পাৰিব। মাৰ্চৰ শেষৰ পৰা আপোনালোকৰ
আগষ্ট ছেপ্টেম্বৰলৈকে মংগল যিহেতু ভাল ভাৱত থাকিব আৰু আপোনালোকৰ তুংগ হ'ব প্ৰথমতে, তাৰপিছতো স্বগৃহী নিজৰ ঘৰত স্থান লাভ কৰিব, তেতিয়া কিন্তু আপোনালোকে আগবাঢ়িলে বহুতখিনি ছাকচেছফুল পাব। আপোনালোকে যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰো কিছু শুভ, যিসকলে আৰ্টছ পঢ়ি আছে যিহেতু বৰ্তমান আপোনালোকৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পঢ়াৰ পিছত ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম অলপমান প্ৰথমতে অলপ খেলি মেলি লাগিব, তথাপি কিন্তু আপোনালোকে চাই চিতি ল'ব। তেতিয়া যিহেতু প্ৰথমতে সঞ্চাৰ হ'ব শুক্ৰ, তাৰপিছত মংগল সঞ্চাৰ হ'ব, এতিয়া বুধ সঞ্চাৰ হ'ব, তেতিয়া কিন্তু আপোনালোকৰ ফলবিলাক অলপ বেলেগ পাব। যদি আপোনালোকে মাৰ্চৰ পৰা যদি এডমিশ্যন হয় তেতিয়া আপোনালোকে কিন্তু কমাৰ্চ পঢ়িলে কিছু উন্নতি হ'ব আৰু কমাৰ্চত কিন্তু আগবাঢ়িলে বহুত ভাল ফল লাভ কৰিব কমাৰ্চত আপোনালোকে। তাৰপিছত কিন্তু আপোনালোকৰ যিহেতু শুক্ৰ জুন জুলাইৰ পৰা শুক্ৰ অতি শুভ হ'ব, আপোনালোকৰ শুক্ৰ তুংগ হ'ব। তুংগ হ'লে আপোনালোকে কিন্তু ছায়েন্সত পঢ়িলে ভাল ফল লাভ কৰিব যদি অকণমান দেৰি হয়, কিন্তু সোনকাল হ'লে আপোনালোকে কমাৰ্চত কিন্তু আগবাঢ়িব পাৰিব, বিশেষকৈ আৰ্টছতকৈ। যদি আমি চাওঁ কৰ্মক্ষেত্ৰত যদি চোৱা যায়, কৰ্মাধিপতি হৈছে শনি যিহেতু, আৰু ভাগ্যাধিপতি হৈছে শনি। কৰ্মৰ ভাগ্যৰ অধিপতি একাদশত আছে, একাদশত যিহেতু নাই, যাব বেছিদিন নাই, যিহেতু জানুৱাৰী শেষৰ ফালে সঞ্চাৰ হ'ব। জানুৱাৰী শেষৰ পৰা আপোনাৰ গোটেই বছৰটো কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায়। শনিৰ কাৰণে যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ হ'ব, আৰু আপোনালোকে যিসকলে কাৰিকৰী বিদ্যা কৰি আছে তেওঁলোকে কিন্তু চৰকাৰী চাকৰি হওক প্ৰাইভেট চাকৰি হওক সোনকালে পাব। গোটেই বছৰটোৰ ভিতৰত কৰ্মযোগ 100% আছে। আৰু যিটো শনি আপোনালোকৰ কৰ্মাধিপতি, আৰু শনি যিহেতু বৰ্তমান গুৰু গৃহত আছে, আৰু মানে জানুৱাৰী শেষৰ ফালে গুৰু গৃহত যাব আৰু এটা বছৰ গোটেইখিনি থাকিব। তেতিয়া আপোনালোকে কৰ্মৰ বিশেষকৈ কাৰিকৰী বুলি কওঁতে আপোনাৰ ইঞ্জিনিয়াৰ হওক বা আপোনাৰ কিবা মেকানিকেল হওক, যিকোনো ক্ষেত্ৰত আপোনালোকে কিন্তু 100% ফল লাভ কৰিব। আৰু যদি কোনো চাকৰি পোৱা নাই আপোনালোকে লো তীখা এনেকুৱা থকা যেনেকৈ গাড়ীৰ ডিলাৰ বা আপোনালোকে চাহৰ হোটেল বা এইবিলাকত যিকোনো যদি আপোনালোকে আগবাঢ়িব খোজে আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যটো যদি আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰে। বিশেষকৈ ব্যৱসায় যদি চোৱা যায় অধিপতি আছে মংগল কিন্তু বৰ্তমান অষ্টমত আছে। আপোনালোক বৰ্তমান জানুৱাৰী 1 তাৰিখৰ পৰা যিহেতু মাৰ্চ মাহলৈকে কিন্তু পাৰ্টনাৰশ্বিপ ব্যৱসায় যদি আৰম্ভ কৰে কিন্তু বহুত শুভ নহ'ব। আপোনালোক পাৰিলে এপ্ৰিলৰ পৰা আৰম্ভ কৰক। এপ্ৰিলৰ পৰা আৰম্ভ কৰিলে আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব, আগবাঢ়িব পাৰিব আৰু আয় বৃদ্ধি হ'ব, টকা পইচা বৃদ্ধি হ'ব। কিন্তু জানুৱাৰী প্ৰথম ভাগত কিন্তু বহুত শুভ নহয়, সেইকাৰণে আপোনালোকে মাৰ্চ এপ্ৰিলৰ পৰা আৰম্ভ কৰক। যিকোনো ব্যৱসায় কৰিলে কিন্তু টকা পইচাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব ব্যৱসায় ক্ষেত্ৰত, আৰু চাকৰি ক্ষেত্ৰত ঠিক তেনেকুৱা। আৰু ব্যৱসায় কৰাৰ আগত আপোনালোকে মংগলৰ সৰু সুৰা এটা পূজা কৰি লওক বা হনুমান চালিচা পাঠ কৰক, হনুমান পূজা এটা কৰি লওক, বগলা পূজা কৰি লওক, তেতিয়া কিন্তু ব্যৱসায় আগবাঢ়িব পাৰিব। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, যিহেতু বিবাহ অধিপতি আপোনাৰ মংগল, বৰ্তমান মংগল অষ্টমত আছে। অষ্টমত যেতিয়া মংগল থাকে মাংগলিক দোষ বুলি কোৱা যায়। গতিকে বৰ্তমান মাংগলিক দোষ চলি আছে আপোনালোকৰ। এই মাংগলিক দোষ আপোনালোকৰ কমি যাব জানুৱাৰী শেষৰ ফালে। গতিকে ফেব্ৰুৱাৰীৰ পৰা বিবাহত কিছু শুভ ফল লাভ কৰিব, আৰু মাৰ্চ এপ্ৰিলতো কিন্তু বিবাহৰ যোগ থাকিব। আকৌ ইফালে জুন জুলাইত কিন্তু বিবাহত আগবাঢ়িব পাৰিব, আৰু অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে আপোনালোকৰ কিন্তু বিবাহৰ যোগ বহুত ভাল হ'ব। যদি বিবাহত আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰে, ধুনীয়াকৈ আগবাঢ়িলে মানে ছাকচেছ হ'ব। আৰু যদি আমি চাওঁ সাংসাৰিক ক্ষেত্ৰত আপোনালোকৰ যিহেতু ৰাশি অধিপতি শুক্ৰ বৰ্তমান আপোনালোকৰ অষ্টমত আছে। গতিকে জানুৱাৰীৰ পৰা মাৰ্চলৈকে কিছু অকণমান মনোমালিন্য অলপ হাইকাজিয়া সৰু সুৰা হৈ থাকিব পাৰে। আকৌ আপোনালোকৰ জুন জুলাইৰ পৰা আকৌ বহুতখিনি শুভ হ'ব, আৰু বছৰৰ শেষৰ ফালে বহুতখিনি ভাল ফল লাভ কৰিব। সাংসাৰিক ক্ষেত্ৰতো মধ্যম বুলি ক'ব পাৰি, বহুত বেয়াও নহয়, গোটেই বছৰটো ভালে যাব আপোনালোকৰ। কিন্তু মাজে মাজে শুক্ৰৰ কাৰণে কিছু অকণমান অশুভ ফল পাব পাৰে শুক্ৰৰ কাৰণে। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি চোৱা যায়, আপোনালোকৰ পঞ্চম স্থানৰ অধিপতি বুধ অষ্টমত আছে, আৰু একাদশৰ অধিপতি যিহেতু শনি বৃহস্পতি, আৰু একাদশত আছে শনি। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা অলপ বেছি হ'ব। যিসকলে ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে অলপমান চঞ্চলতা হ'ব ল'ৰা ছোৱালী, আৰু অকণমান চিন্তা ভাৱনা বৃদ্ধি হ'ব। গতিকে বহুত চিন্তা কৰাৰ কাৰণ নাই, যিহেতু শনি বৃহস্পতিৰ ঘৰত আছে, গুৰু গৃহত আছে। গতিকে শনিৰ কাৰণে আপোনালোকে শনি মন্দিৰ কেতিয়াবা দৰ্শন কৰিব পাৰে বছৰটোত 2-3টা
শনি মন্দিৰ দৰ্শন কৰক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। বিশেষকৈ স্বাস্থ্য যদি চোৱা যায়, স্বাস্থ্যাধিপতি হৈছে আপোনালোকৰ শুক্ৰ আৰু আপোনাৰ ৰাশিৰ অধিপতিও শুক্ৰ বৰ্তমান যদিও স্বাস্থ্যটো অলপ বেয়া, আপোনালোকে জানুৱাৰী শেষৰ ফালৰ পৰা আপোনালোকৰ স্বাস্থ্যত উন্নতি হ'ব। যদি বেমাৰ আজাৰ হৈ আছে ভাল হ'ব, আৰু মাজতে 1-2 মাহ অলপ বেয়া হ'লেও আকৌ শুক্ৰ যিটো তুংগ হ'ব, আৰু শুক্ৰ যিহেতু আপোনালোকৰ নিজৰ ৰাশিত আহিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। এপ্ৰিল মে জুন এনেকুৱা আপোনাৰ ভাল ফল লাভ কৰিব, আৰু অক্টোবৰ নৱেম্বৰৰ পৰা বহুতখিনি শুভ ফল লাভ কৰিব, আপোনালোকৰ স্বাস্থ্যত উন্নতি হ'ব। গতিকে আপোনালোকৰ বৰ্তমান যিহেতু অষ্টমত মংগল আছে, আপোনালোকে এটা মাহ অলপ পঢ়া শুনা দুখ পোৱা এনেকুৱা সৰু যুগ দেখা যায়। এটা মাহ আপোনালোকে অলপ সাৱধানে থাকিব, সাৱধান চলিলে আপোনালোকৰ কোনো অসুবিধা নহয়। গতিকে এটা মাহ আপোনালোক কমচে কম জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহটো অলপমান সাৱধান থাকিব। আৰু যেতিয়া মংগল সঞ্চাৰ হ'ব, তেতিয়া আপোনালোকৰ ভাগ্য গৃহত যাব আৰু তুংগ হ'ব, তেতিয়া ভাগ্য বৃদ্ধি হ'ব বা উদয় হ'ব। তেতিয়া আপোনালোকৰ কিন্তু মংগল বহুত ভাল ফল প্ৰদান কৰিব মংগলে। বিদেশ ভ্ৰমণ যদি চোৱা যায়, বিদেশ ভ্ৰমণৰ অধিপতি হৈছে মংগল। গতিকে মংগলে আপোনাৰ চাৰিওফালে চাই আছে, চাৰিওফালে, গতিকে চবফালে অধিপতি হৈছে মংগল। গতিকে মংগলৰ প্ৰতিকাৰ কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব। অনন্তমূল আপোনালোকে ধাৰণ কৰিব পাৰে তামৰ তাবিজত মংগলৰ কাৰণে, যিহেতু চাৰিওফালে আপোনাৰ মংগলে, বিশেষকৈ দ্বাদশপতিও মংগল, ষষ্ঠৰ পৰা সপ্তমপতিও মংগল, ব্যৱসায় বাণিজ্যৰ অধিপতিও মংগল। গতিকে অনন্তমূল ধাৰণ কৰক আৰু মংগলবাৰে হনুমান চালিচা পাঠ কৰক ৰাতিপুৱা। বিশেষকৈ আৰু প্ৰতিকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, বাস্তু ভিজিট কৰিব পাৰে, হাত দেখুৱাব পাৰে, আশৰা বস্তি দেখুৱাব পাৰে, বেমাৰ আজাৰৰ বিষয়ে আপোনালোকে চাব পাৰে। ধন্যবাদ।